CM টিম্বলেৰ যি আঁচনি এই আঁচনি ছাৰ পলাশবাৰী সমষ্টিত দুই এজন প্ৰতিনিধিয়ে মানে 2 নম্বৰী কৰা বুলি খবৰ পাইছোঁ। ইমান ডাঙৰ কৰ্মযোগ্য 2-এজন বুলি কওঁতেতো বহুত কমেই, মই 20% গণ্ডগোল বুলি ধৰি থৈ দিছোঁ। কিন্তু পাইছেতো অসমীয়া ল'ৰা ছোৱালী মুখৰ পৰা কোনে ভাত কাঢ়িব আৰু কৰবাত 500-1000 টকা ল'লে বুলি অভিযোগ দিছে। এতিয়া সেইটো অভিযোগৰ তদন্ত কৰিলে গোটেই স্কিমটোৱে বন্ধ হৈ যাব। এইটোও এটা অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিওতো আমি ভাবিব পাৰোঁ, যিহেতু এই স্কিমটোৰ বেনিফিচিয়াৰী 99% অসমীয়া। গতিকে স্কিমটোক বদনামী কৰাৰোতো এটা ষড়যন্ত্ৰ হ'ব পাৰে। এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ADREত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে। আপোনালোকে কেতিয়াবা ADRE লিষ্টখন ল'ব, কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰি লিষ্টখন ল'ব, অচিনাকি মানুহ ইয়াত নায়েই। এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল। আজিও আমি ইয়াত লোন দিছোঁ, অচিনাকি মানুহ 5000ৰ ভিতৰত 200। সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ, যোনে একো ভয়ে নকৰে, কৰিছোঁ। CM টিম্বলেৰ যি আঁচনি এই আঁচনি ছাৰ পলাশবাৰী সমষ্টিত দুই এজন প্ৰতিনিধিয়ে মানে 2 নম্বৰী কৰা বুলি খবৰ পাইছোঁ। ইমান ডাঙৰ কৰ্মযোগ্য 2-এজন বুলি কওঁতেতো বহুত কমেই, মই 20% গণ্ডগোল বুলি ধৰি থৈ দিছোঁ। কিন্তু পাইছেতো অসমীয়া ল'ৰা ছোৱালী মুখৰ পৰা কোনে ভাত কাঢ়িব আৰু কৰবাত 500-1000 টকা ল'লে বুলি অভিযোগ দিছে। এতিয়া সেইটো অভিযোগৰ তদন্ত কৰিলে গোটেই স্কিমটোৱে বন্ধ হৈ যাব। এইটোও এটা অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিওতো আমি ভাবিব পাৰোঁ, যিহেতু এই স্কিমটোৰ বেনিফিচিয়াৰী 99% অসমীয়া। গতিকে স্কিমটোক বদনামী কৰাৰোতো এটা ষড়যন্ত্ৰ হ'ব পাৰে। এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ADREত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে। আপোনালোকে কেতিয়াবা ADRE লিষ্টখন ল'ব, কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰি লিষ্টখন ল'ব, অচিনাকি মানুহ ইয়াত নায়েই। এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল। আজিও আমি ইয়াত লোন দিছোঁ, অচিনাকি মানুহ 5000ৰ ভিতৰত 200। সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ, যোনে একো ভয়ে নকৰে, কৰিছোঁ।